বাস্তু অনুসৰি আপোনাৰ ঘৰৰ কোনটো দিশত সেপ্টিক টেংক থাকিলে খুবেই বেছি বেয়া বুলি কোৱা হয়। আমাৰ ঘৰৰ এনেকুৱা কিছুমান দিশ আছে যেটো দিশত আমাৰ ঘৰৰ যদি সেপ্টিক টেংকটো থাকে এটো এটা খুব বেছি ডাঙৰ বাস্তু দোষ বুলি কোৱা হয় আৰু ই আমাৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। আজি আমি আলোচনা কৰিম বাস্তু মতে কোনটো দিশত সেপ্টিক টেংক থাকিলে বেয়া হয়। এতিয়া বহু লোকে কি কৰে বাস্তু নজনাকৈ বা নচোৱাকৈ নিজৰ ঘৰখন বনাই লৈ উঠি তেওঁলোকৰ জীৱনত খুব বেছি প্ৰবলেম হয় কাৰণ তেওঁলোকে নজনাকৈ সেপ্টিক টেংকটো এনেকুৱা এটা দিশত ৰাখি দিয়ে যেটো আমাৰ দেৱতাৰ স্থান হয় বা যেটো আমাৰ অগ্নিৰ স্থান হয় তেনেকুৱা ধৰণৰ স্থানত তেওঁলোকে ৰাখি দিয়ে তাৰ ফলত তেওঁলোকৰ ঘৰখনত হাই কাজিয়াৰ ফালৰ পৰাই হওক স্বাস্থ্যৰ পৰাই হওক আৰ্থিক স্থিতিৰ ফালৰ পৰাই হওক মুঠতে বিভিন্ন ধৰণৰ প্ৰবলেম হয় তাৰ পিছত তেখেতসকলে বহুতে বাস্তুটো চোৱাই লৈ ঠিক কৰিব বিচাৰে যাৰ ফলত ভাঙিবও নোৱাৰা হৈ যায় কাৰণ বহুত বেছি পইচা খৰচ কৰি ঘৰখন বনাই বহুতখিনি কথা আহি পৰে গতিকে ঘৰ এখন বনোৱাৰ আৰম্ভণিতে যদি আপুনি বাস্তুটো চাই ঘৰখন বনাই সেইখিনি প্ৰবলেম আপুনি ফেস নকৰে আপুনি যদি আপোনাৰ ইউটিউব ফেসবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰো কৰিব বিচাৰে তেন্তে 9864808721 এই নম্বৰত আপুনি হোৱাটসএপ কৰিব আপোনাৰ ঘৰৰ যেটো উত্তৰ পূব দিশ মানে আমাৰ যেটো ঈশান কোণ বুলি কোৱা হয় সেই ঈশান কোণত যদি আপোনাৰ ঘৰৰ সেপ্টিক টেংকটো আছে হেতু হৈছে আমাৰ দেৱতাৰ স্থান তাত যদি আপোনাৰ ঘৰৰ সেপ্টিক টেংক থাকে তেতিয়া হলে কি হয় আপোনাৰ ঘৰত খুব বেছি স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে আপোনাৰ ঘৰত কি হ'ব পাৰে প্যাৰালাইসিস হ'ব পাৰে দেখা পোৱা যায় তেনেকুৱা সিচুৱেচন আমি নিজৰ চকুৰ আগতেই দেখিছো বহুত প্যাৰালাইসিস হ'ব পাৰে ধৰক আপোনাৰ খুব বেছি নাৰ্ভ ৰিলেটেড প্ৰবলেম হ'ব পাৰে নাৰ্ভৰ প্ৰবলেম খুব বেছি হোৱা দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হয় বহুতৰ কেন্সাৰ পৰ্যন্ত হোৱা দেখিবলৈ পোৱা যায় গতিকে ঈশান কোণত আপুনি কেতিয়াও আপোনাৰ সেপ্টিক টেংক নাপাতিব তাত আপোনাৰ সেপ্টিক টেংক থাকিলে আৰু কি হয় আপোনাৰ আৰ্থিক স্থিতি খুব বেছি বেয়া হয় আপোনাৰ ফাইনান্সিয়াল লছ হ'ব পাৰে আপোনাৰ পৰিয়ালত বিভিন্ন ধৰণৰ আৰ্থিক স্থিতি বেয়া হয় আপুনি খুব বেছি টকা ইনকাম কৰে কিন্তু আপোনাৰ হাসিব নোৱাৰে পৰিয়ালৰ মানুহখিনিৰ মাজত আপোনালোকৰ কি হয় মিলাপ্ৰীতিটো একেবাৰে নোহোৱা হয় দ্বিতীয়তে হৈছে আমাৰ দক্ষিণ পূব দিশটো আমি অগ্নিকোণ বুলি কওঁ যেটোত আমাৰ অগ্নি থাকিব লাগে তাত যদি আপুনি সেপ্টিক টেংক পাতে তেতিয়া হলে আপোনাৰ কি হয় ঘৰত খুব বেছি কাজিয়া বাঢ়ে আপোনাৰ হাই কাজিয়া বাঢ়ি যায় আপোনাৰ ঘৰৰ মহিলা সদস্যৰ ফিমেল পাৰ্সনৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে মুঠতে ঘৰখনত এটা অশান্তিকৰ পৰিবেশ আপোনালোকৰ হয় তৃতীয়তে হৈছে আমাৰ দক্ষিণ পশ্চিমত যেতিয়া আপোনাৰ থাকিব সেপ্টিক টেংক তেতিয়া হলে আমাৰ কি হয় পাৰিবাৰিক বাধা আহে পৰিয়ালত বিভিন্ন ধৰণৰ বাধা আহিব পাৰে খুব বেছি আৰ্থিক স্থিতি বেয়া হয় আপুনি যিকোনো সিদ্ধান্ত এটা সঠিককৈ আপুনি ল'ব নোৱাৰে সিদ্ধান্তবোৰ আপোনাৰ খেলিমেলি হয় আপোনাৰ ঘৰৰ মুখিয়ালজনৰ ওপৰত যথেষ্টখিনি প্ৰভাৱ পৰে তেখেতে যিকোনো এটা কাম কৰোতে বিভিন্ন ধৰণৰ তেখেতৰ ষ্ট্ৰাগল হ'ব ধৰিব সিদ্ধান্ত এটা লওঁতে তেওঁৰ বহুত বেছি খেলিমেলি হ'ব তেনেকুৱা ধৰণৰ প্ৰবলেম হয় আৰু একেবাৰে শেষৰটো হৈছে আমাৰ ব্ৰহ্মস্থান যেটো আমি ব্ৰহ্মস্থান বুলি কওঁ সেই ব্ৰহ্মস্থানত যেতিয়া আপোনাৰ সেপ্টিক টেংক পৰিব তেতিয়াতো ইয়াক অত্যন্ত বেয়া বুলি কোৱা হয় ইয়াক খুব বেছি দুৰ্ভাগ্য বুলি কোৱা হয় ইয়াৰ ফলত আপোনাৰ ঘৰখনত ৰোগ হওক আপোনাৰ ধৰক আপোনাৰ স্থিতি হওক ধৰক আপোনাৰ ফাইনান্সিয়াল স্থিতি হওক সকলোখিনি আপোনাৰ বেয়া হৈ যাব কোনো বস্তুৰ আপোনাৰ বেলেন্স নাথাকিব গোটেই ঘৰখন আপোনাৰ খেলিমেলি হৈ যাব গতিকে সেপ্টিক টেংক বহোৱাৰ ক্ষেত্ৰত আপুনি এইখিনি ভুল কেতিয়াও নকৰিব আৰু যদি আপুনি আমাৰ লগত কনসাল্ট কৰিব বিচাৰে স্ক্ৰিনত দিয়া নম্বৰত হোৱাটসএপ কৰিব